হেল্ল' গাইজ, সকলোৰে খবৰ ভালনে? মোৰ খবৰ ভাল। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। তাতে মোৰ ফাৰ্ষ্ট ব্লগ দিয়া আছে আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে অৰ্পিতা ব্লগ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। তো মই এইবিলাক ভিডিঅ' বনাই থৈছিলোঁ, মই আগতে দিম বুলি কেনে বহুত আশা আছিল ইউটিউব চেনেল খুলিবৰ কাৰণে। তো বলক আৰম্ভ কৰোঁ। এই ফুলটো চাওকচোন, ইমান ধুনীয়া। মই কলডিল বাচি আছিলোঁ, তাকে মই ভিডিঅ' কৰিলোঁ। বাচি থকাটো ভিডিঅ' কৰা নহ'ল, এনে মই ভিডিঅ' কৰি দেখুৱাই দিছোঁ। ফাৰ্ষ্ট কিবা নাজানো এতিয়া। আৰু মই আজি দিনত বনাইছিলোঁ কচু মাছৰ লগত। খাবলৈ বৰ ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে। আপোনালোকক ৰেচিপিটো লাগিলে ক'ব, মই ৰেচিপিটো দি দিম। আৰু তাৰ লগত বনাইছিলোঁ মাছ পিটুকা। কলডিলটোও ভাজিছিলোঁ, কিন্তু দেখুওৱা নহ'ল, ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু বনালোঁ আজি মই পিঠাও বনালোঁ। আটা আৰু চাউলৰ গুড়ি মিক্স কৰি কেনে নাৰিকল আৰু চেনি এনেকৈ সানি কেনে মানে ম'মৰ দৰেকৈ বনাইছোঁ। এইটো মায়ে বনাই আছিলে, মই ভিডিঅ' কৰি আছিলোঁ। যিহেতু ভিডিঅ' কৰি বনোৱাটো সম্ভৱ নহয়, তো মায়ে বনোৱাটোৱে মই দেখুৱাই দিলোঁ আৰু ময়ো বনাইছিলোঁ। আৰু মোৰ পিঠা ৰেডি। আৰু মই এতিয়া ভাজি আছোঁ, এটা হাতত ভিডিঅ' কৰি আছোঁ আৰু এটা হাতেদি ভাজি আছোঁ। চ' এতিয়া আৰু আমি পিঠাটো কেনেকুৱা হৈছে ক'বচোন। খাবলৈ কিন্তু বৰ ভাল হৈছে। আৰু এতিয়া আমাৰ ফেমিলি টাইম। আমি এনে অলপমান মোৰ ছোৱালীজনীৰ লগত খেলি আছিলোঁ। মইতো মোৰ কলিজা হয় ধুনু, মই খেলি আছিলোঁ তাৰ লগত। মই ভাবিলোঁ ভিডিঅ' কৰি দিওঁ, আপোনালোকক দেখুৱাওঁ ভিডিঅ' কৰি কিনে। তো আমি এনেকৈ আৰু আমাৰ দিনবোৰ। তো ভিডিঅ' চাই কেনে যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। মই কথাবিলাক ক'বও জানা নাই চাগে আৰু ভিডিঅ'ও কৰিব জানা নাই চাগে। যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ, যিহেতু মোৰ এইটো ছেকেণ্ড ব্লগ ভিডিঅ'। তো থেংক ইউ।